নাৰায়ণৰ দৃষ্টিত যেতিয়া মোৰ ওপৰত এটা বিশ্বাস আস্থা প্ৰকাশ হৈছে, তেতিয়াহ'লে মই দেৱ কাৰ্যৰ কাৰণত মই গুৰু ৰূপে মই স্বীকাৰ কৰিব লাগিব। এই সূত্ৰেই আজি বিশ্বৰূপে দেৱতাসকলক সান্তনা দিছে বা তেওঁলোকক আশ্বাসিত কৰিছে। আৰু তাৰ পিছত কেনেকৈ এই নাৰায়ণ কবচ দেৱতাসকলক তেওঁ দিব, তাৰ এক মহা বৰ্ণনা ভাগৱতত দিবলৈ যত্ন কৰিছে। আহক গুৰু সমস্ত আমি পদৰ মাজলৈকে আগুৱাই যাম। কৃষ্ণ জয় কৃষ্ণ। ও ৰাম শুকনি গদতে শুনা শুভদাৰ নাতি, বিশ্বৰূপে হি অংগীকাৰ কৰিয়াতে, অদেৱগণে বৰিলাভ হয় লন্ত পুৰোহিত, কৰিলন্ত কাৰ্য যত